আজি ঘপককৈ মন গ'ল ফুৰিবলৈ যাবলৈ তেনেহ'লে ব'লক পটককৈ আহোঁগৈ আমি ওচৰতে থকা জামুগুৰি কন্যাকাপা ব'লক। আৰু এয়া এতিয়া আমি গৈ আছোঁ কন্যাকালৈ আৰু কন্যাকাত বিভিন্ন প্ৰকাৰৰ বস্তু আছে সেয়াকে আপোনালোকক আজি দেখুৱাবলৈ চেষ্টা কৰিম তেনেহ'লে ব'লক। আজি আমাৰ জাৰ্ণিটো প্ৰায় এঘণ্টামানৰ হ'ব কাৰণ আমি গৈ আছোঁ বিশ্বনাথ চাৰিআলিৰ পৰা জামুগুৰি কন্যাকালৈ। চাই থাকক আমাৰ ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া আমি সোমাই গ'লোঁ কন্যাকাৰ ভিতৰলৈ। এইখন আপোনালোকে দেখিবলৈ পালে সুন্দৰকৈ বনাই থোৱা গেট। গেটখনৰ ভিতৰলৈকে সোমাই আমি আৰু অলপ দূৰলৈকে যাব লাগিব কন্যাকা পাবলৈ। আৰু কি সুন্দৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে, পথাৰৰ মাজত এক ৰাস্তা। আৰু এইফালে আমি পালোহি কন্যাকাৰ মেইন গেটখন আৰু মেইন গেটখনৰ পৰাই আমি সোমাই গ'লোঁ। তাৰপিছত সোমাই আমি এখন পাৰ্ক দেখিবলৈ পালোঁ আৰু পাৰ্কখনতে আমি অলপ সোমাই এনজয় কৰি অলপ খেলা ধূলা কৰিলোঁ। আপোনালোকে পাৰ্কখনৰো এটি দৃশ্য চাই লওক। ইয়াত বিভিন্ন প্ৰকাৰৰ খেলা বস্তু আছে আৰু শিশুসকলে আহি ইয়াতে খেলা ধূলা কৰিব পাৰিব। আৰু ইয়াত আছে বিভিন্ন প্ৰকাৰৰ ফাৰ্ম যেনে গৰু ফাৰ্ম, ব্ৰইলাৰ ফাৰ্ম আৰু বেলেগ প্ৰজাতিৰ ঘোঁৰাৰো ফাৰ্ম আছে। ইয়াত বিভিন্ন প্ৰকাৰৰ ফল মূল যেনে আম, কঁঠাল আদিৰ গছো আছে। আৰু কন্যাকাৰ ভিতৰত এইখন এখন নাৰ্চাৰী আৰু নাৰ্চাৰীখনৰ ভিতৰলৈ গৈ আমি দেখিবলৈ পালোঁ বিভিন্ন প্ৰকাৰৰ গছ আৰু ফুলৰ পুলি। আৰু ইয়াত চোৱাৰ বাবে বিভিন্ন বস্তু আছে কিন্তু আমাৰ সময় নোহোৱাৰ কাৰণে আপোনালোকক এতিয়া আমি দেখুৱাবলৈ গৈ আছোঁ গৰুৰ ফাৰ্মটোকে। আৰু ইয়াৰ পৰা অলপ দূৰ গৈ আমি পালোঁ এখন গৰুৰ ফাৰ্ম য'ৰ পৰা শ লিটাৰ গাখীৰ উৎপাদন কৰে। তেন্তে ৰাইজসকল আজি আপোনালোকক মই কন্যাকাৰ এক পৰিৱেশ দেখুৱালোঁ। কেনেকুৱা পালে ভিডিঅ'টো? বাই বাই।